তো ভিউয়ার্স আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিও লৈ আগবাঢ়িছো ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণ হেক লৈ চোৱাৰ বাবে অনুৰোধ জনালো কিয়নো এই ভিডিওৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাবলৈ ওলাইছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক হয় আপোনালোকে ঠিকই চাইছে অসম চৰকাৰে গ্যাৰান্টি দিছিল যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই সকলক কিন্তু গুণগুণ 1 লাখ চাকৰি দিয়াৰ প্ৰতিজ্ঞা কৰিছিল আৰু হেয়া কিন্তু সফল হবৰ সময় হল 1 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ হয় 1 লাখ চাকৰি কিন্তু দিলে ইতিমধ্যে 26 জুলাইত অসম চৰকাৰে প্ৰদান কৰিলে বৃহৎ নিযুক্তি পত্ৰ হয় বৃহৎ নিযুক্তি পত্ৰ প্ৰদান কৰিলে বিভিন্ন বিভাগৰ 465টা পদৰ বাবে প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ শক্তি শিক্ষা বিভাগত দিয়া হৈছে নিযুক্তি হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকে ঠিকই চাই আছে তথ্য আৰু সংযোগ মুদ্ৰণ আৰু লেখন বিভাগৰ বাবে প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ হয় ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰদান কৰা হৈছে এই নিযুক্তি পত্ৰসমূহ ইতিমধ্যে শক্তি বিভাগত 306 গৰাকীকৈ প্ৰাৰ্থীয়ে লাভ কৰিছে এই নিযুক্তি পত্ৰ হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ শিক্ষা বিভাগত দিয়া হৈছে 149 গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে নিযুক্তি পত্ৰ তথ্য আৰু সংযোগ মুদ্ৰণ আৰু লেখন বিভাগত নিযুক্তি লাভ কৰিছে 10 গৰাকীকৈ প্ৰাৰ্থীয়ে হয় এনেকৈ নিযুক্তি পত্ৰ কিন্তু ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৰাজ্য চৰকাৰে যি প্ৰতিজ্ঞা কৰিছিলে আমি গুণি 1 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিম সেই কথা কিন্তু অসম চৰকাৰে ইতিমধ্যে পূৰণ হবৰ সময় হল বিভিন্ন বিভাগৰ 465টা পদৰ বাবে নিযুক্তি পত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে এই বিভাগত কেইটা আছে শক্তি বিভাগ শিক্ষা বিভাগ আৰু তথ্য আৰু সংযোগ বিভাগত তথ্য আৰু সংযোগ মুদ্ৰণ আৰু লেখন বিভাগৰ বাবেও নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে হয় আপোনালোকে এক গুৰুত্বপূৰ্ণ বিষয় চাই আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰদান কৰা হৈছে এই নিযুক্তি পত্ৰসমূহ শক্তি বিভাগত দিয়া হৈছে 306 গৰাকীকৈ প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে নিযুক্তি পত্ৰ সমান্তৰালভাৱে শিক্ষা বিভাগত 149 গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে নিযুক্তি পত্ৰ ইয়াৰ উপৰিও তথ্য আৰু সংযোগ মুদ্ৰণ আৰু লেখন বিভাগত নিযুক্তি পত্ৰ লাভ কৰিছে 10 গৰাকীকৈ প্ৰাৰ্থীয়ে 1 লাখ নিযুক্তি কিন্তু ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰে গুণি দিবলৈ ওলাইছিল আৰু এই কথা গ্যাৰান্টি দিছিল আৰু সেই গ্যাৰান্টি কিন্তু ইতিমধ্যে পূৰণ কৰিলে তো ভিউয়াৰ্স ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটোত এটা লাইক কৰি দিব কমেন্টছ কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ